চাওঁতে চাওঁতে আমাৰ কণমানি মিফছাজনী যে কেতিয়ামান ডাঙৰ হৈ গ'ল গমেই নাপালোঁ। ফাইনেলি আহি গ'ল আজি সেই দিনটো মিফছাৰ বাবে চবতকৈ ডাঙৰ দিন যিটো তাইৰ লাইফৰ। ইয়াৰ লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভাল পাব। আৰু আজি হৈছে সেই দিনটো আমাৰ মিফছাৰ লাইফৰ চবতকৈ ডাঙৰ দিন, যিটো দিনত তাইৰ শিক্ষাৰ জীৱনৰ পাতনি মেলিব। আৰু ফাইনেলি আজি আমাৰ মিফছাক এডমিশ্যন দিব আহিছোঁ স্কুলত, মানে এৰ' কিডছত এডমিশ্যন দিম তাইক। এৰ' কিডছ হৈছে প্ৰি স্কুল আৰু নগাঁও ব্ৰাঞ্চত তাইক দিম এডমিশ্যন। আৰু স্কুলখন বহুত ভাল হয় আৰু ইয়াত আহি স্কুলত আহি মিফছা ইয়াত যিহেতু প্লে এৰিয়া আছে স্কুলৰ, চ' তাই আহি প্লেচখিনিত খেলি আছে, পূৰা এনজয় কৰি আছে আৰু তাই বহুত হেপ্পী হৈছে ইয়াত আহি। আশা কৰোঁ তাইৰ আহিবলগীয়া দিনবোৰো তাই এনেকৈ হাঁহি ধেমালিৰে পাৰ কৰে। নাজানো কেনেকৈ থাকিব তাই স্কুলত, বাট আপোনালোক সকলোৱে তাইৰ কাৰণে দুৱাও আশীৰ্বাদ কৰিব যাতে তাই পঢ়া শুনা কৰি ভাল মানুহ হ'ব পাৰে। আৰু যিহেতু মিফছাক স্কুলত এডমিশ্যন দিছোঁ, চ' স্কুলৰ পৰা তাইৰ কাৰণে ৱেলকাম কিট এটা দিছে আৰু য'ত আছে বেগ, কিতাপ, ইউনিফৰ্মত টি চাৰ্ট দিছে তিনিটা। আৰু এয়া তিনিটা টি চাৰ্ট, এটা হৈছে য়েল্ল', ব্লু আৰু গ্ৰীণ, এই তিনিটা টি চাৰ্ট দিছে। আৰু ইয়াৰ লগতে দিছে কিতাপ 6খনমান দিছে। আৰু এয়া হৈছে আই কাৰ্ড আৰু এটা দিছে কেপ, ৰেড কালাৰৰ কেপ। তাই বহুত হেপ্পী হৈছে। আৰু এইবোৰ হৈছে কিতাপ আৰু এনেকৈ মুঠ 6খন কিতাপ দিছে তাইক। আৰু এইখন হৈছে পেৰেণ্টছৰ কাৰণে। আৰু ইয়াত এই আই কাৰ্ডখন হৈছে আমাৰ মিফছাৰ আই কাৰ্ড স্কুলৰ, আৰু এই দুটা হৈছে আমাৰ পেৰেণ্টছৰ কাৰণে। যিহেতু মিফছাক স্কুলৰ ছুটিৰ টাইমত এই কাৰ্ডকেইটা দেখুৱালেহে পেৰেণ্টছৰ হাতত দিব, চ' এই কাৰ্ডকেইটাও দিছে স্কুলৰ পৰা পেৰেণ্টছৰ কাৰণে। আৰু এইখিনিয়ে আছিল আমাৰ মিফছা স্কুলৰ পৰা পোৱা ৱেলকাম কিট। আৰু যিহেতু মিফছাৰ এডমিশ্যন হৈ গ'ল স্কুলত, চ' আজি তাইৰ স্কুলত প্ৰথম দিন, মানে আজি প্ৰথম তাই ক্লাছ কৰিব স্কুলত। চ' স্কুলৰ কাৰণে তাই ৰেডি হৈ গ'ল আৰু এই স্কুলৰ ইউনিফৰ্ম, বেগ চব পিন্ধিছে। তাই বহুত হেপ্পী আৰু এক্সাইটেড হৈ আছে স্কুলত যাবলৈ। আৰু এইপিনে মিফছাক লৈ মিফছাৰ পাপা আৰু মই আহি গৈছোঁ স্কুলত, আৰু এইপিনে মিফছাক দি দিলোঁ স্কুলত। যিহেতু আমাৰ ভিতৰত আমাক এলাউ নকৰে, চ' বাহিৰতে আমি ৰখি গ'লোঁ আৰু মিফছাক লৈ সিহঁতে গুচি গ'ল। মানে ক্লাছত সিহঁতে লৈ যায় আৰু আমাক পেৰেণ্টছক বাহিৰতে থাকিব দিয়ে। চ' এইপিনে এয়া মিফছা পূৰা এনজয় কৰি গৈ আছে, বাট অহাৰ টাইমত অলপ গণ্ডগোল লাগি যাব। আৰু এইপিনে অহাৰ টাইমত চাইছেনে কেনেকৈ কান্দি আছে, যিহেতু তাই ফাৰ্ষ্ট টাইম স্কুলত আহিছে আৰু মোৰ পৰা 2-3 ঘণ্টা সময় আঁতৰত আছিল। চ' তাই বহুত কান্দিছে আজি ফাৰ্ষ্টৰ দিন স্কুলত। আৰু পিছত মই সোধাত তাই কৈ আছে তাই হেনো আম্মি পাপাক মিছ কৰিছে। আপোনালোক সকলোৱে তাইৰ কাৰণে বেষ্ট উইচেছ দিবলৈ নাপাহৰিব। বাই বাই।